প্রবেশ করুত কামা রাম রাজীবল জগত পাদকু দেব সাধু বান্ধব। প্রবেশর গীত রাগ হিন্দুরা একতা রাজি বলু সোনা ও রে মায়ারে হংকার মায়ারে আবৃত সেই মায়াময় সংসাৰৰ পৰা আমি উচে নাচি মুক্ত হ'ব পৰা নাই। পিতৃ সত্য পালনৰ হেতু খাটিব নপা
জানকী উদ্ধাররি পাবে বধ করিল লঙ্কারে দুষ্ট রাবণ পাতলাল বখমতির ভার হাজি আমি প্রজাপালকে অযোধ্যা রাজ ন্যায় দণ্ড হাতে তুলিল নীতি মতে আমি অযোধ্যাকে করি সুহাগ কিন্তু 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 আজিও যে আমার অক্লান্ত পরাণে নিষ্পাপ চালকের হতিত্বর উপরতে আজিও আলোচনা করে হেই তোর মুখ তুচ্ছনে তথাপি তো রক্ষা করিব লাগিব আমি রঘুকুলৰ সন্মান কারণ আমি রঘুকুলমণি আমি রাম यन्नामा खिदालुका शुकाश्रवणा यन्नामा प्रेमास्पदा पापापारः पायोधि तारणाविधो यन्नाम पिराप्लवः यन्नाम श्रवणपुरति शपश प्रप्नुते मोक्षं हितं त्रं श्रीराम महेशावरणं वन्दे सदा सारमे हरि राम যাও ভাতৃগণৰ সমে কৰি আলোচনা পৰৱৰ্তী কাৰ্যত মই হওঁ অগ্ৰসৰ অতি আরে মতে পাইরা গোয়া ভার আরে রাম হরে রাম হরে
জগতৰ পতি ময়তি মূৰমতি নাজানো ভকতি তুষ্ট হোৱা ৰঘুমণি জগতৰ পতি। জয় শ্রীরাম, জয় শ্রীরাম, জয় শ্রীরাম। হে প্রভু, তোমার শরণত করু নিবেদন, এই অধমৰ মুখে যেন নুগুছে তোমাৰ নাম আৰু গুণানুকীৰ্তন। নিত্য কৰ্ম মোৰ হ'ল সমাপন, যাওঁ এতিয়া মই নিজ কৰ্তব্যত সমগ্ৰহৰ। ও হরি ও প্রবেক্ষয় অভার মাঝে রেখি তপু ধর বাল্মীকিরা মেরে খ্যাত জানে সর্বজন বাল্মীকিরা মেরে খ্যাত জানে সর্বজন এহি মতে পায়রা গোয়া আশ্রম ভিতর রাম হরি রাম হরি বুড়া নিরন্তর রাম হরি রাম হরি বুড়া নিরন্তর মা নিষাদ তমঃ গমঃ শস্যতে সমাসা যৎ ক্রৌঞ্চ মিথুনা দেবকম অবধিঃ কামমোহিতম। বুদ্ধ জ্ঞান প্রাপ্তির দ্বারা রামায়ণ রামে করিল রচনা। জানো আমি ভালদৰে যুগে যুগে জগতৰ মহান মনীষীসকলৰ বাবে এহৈ ৰব এক উৎকণ্ঠাৰ বিষয়। কিন্তু যুগৰ বলেৰে আমি জানিব পাৰিলো ৰঘুমনি শ্ৰী ৰামচন্দ্ৰ মনুষ্যৰ লীলা
অৱসানৰ বাবে কৰিব কৰ্তব্য নিজৰ। প্ৰথমে বিষৰ জীৱ দেৱী জানকীক অৰণ্যৰ মাজত স্বামীৰ দ্বাৰা বৰ্জিত সীতা দেৱীয়ে হেৰুৱাব মনৰ স্থিৰতা। আৰু সেই সময়ত সীতা দেৱীৰ আমি হম একমাত্ৰ শান্ত। যাওঁ এবে সীতাৰ শোকাকুল বিভ্ৰান্ত অস্থিৰ মনৰ সান্তনাৰ বাণীৰে উজ্জীৱিত কৰিবৰ বাবে নিজক মই কৰংগৈ প্ৰস্তুত। তাৰ পাছত ৰামায়ণৰ পৰৱৰ্তী কাৰ্যকলাপৰ মই কৰিম পৰ্যবেক্ষণ। হরি বেখরে রাম ভাতৃ গর সুন্দর থাব দেহাতি দিতু বাইরা গোয়া হে ভার ভিতর আরে রাম হরি রাম হরি ভাই হয় দাদা 14 বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ পাতনি মেলিছোঁ। পূজনীয় পিতৃদেৱৰ দৰে ৰাজ্য শাসন কৰিব পাৰিছোঁ নে নাই সেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে তোমালোক আৰু অযোধ্যাৰ শত শত প্ৰজাজনৰ ওপৰত। দাদা ভাই অযোধ্যাৰ সুখময় কৌৰৱাতী চতুৰ্দিশে পৰিছে বিয়পি। তোমাৰ দৰে গুণীজনক ৰজা হিচাপে পাই ধন্য আজি অযোধ্যাবাসী আৰু শত ধন্য আমি তোমাৰ ভাতৃগণ। ভাই নে কি কোৱা ভাই হয়?
সঁচা কথা দাদা আজি অযোধ্যাৰ প্ৰজাগণৰ মুখত নাই অলপো দুখৰ চিন প্ৰতি প্ৰজাৰ মুখে মুখে কেৱল তোমাৰ এই গুণানুকীৰ্তন সঁচাকৈ দাদা সঁচাকৈ গৌৰৱান্বিত আমি তোমাৰ ভাতৃগণ দাদা ভাই লক্ষ্মণ, ভাই লক্ষ্মণ, দাদা কি হল তোমাৰ? দাদা ভাই হয় 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 অ দাদা ভয় হয় ভাই এই চৌখ গৌৰৱ আৰু কিমান দিন থাকিব ভাই সঘনাই সঘনাই কিয় মোৰ কঁপি উঠে মন নাজানো ভাই নাজানো দাদা মই ইয়াৰ কাৰণে কোনোবাই কৈছেনে মোকে সুদূৰৰ পৰা চিঞৰি চিঞৰি সাৱধান সাৱধান লক্ষ্মণে অযোধ্যাৰ বিপদ আজি নিচেই ওচৰতে অযোধ্যাৰ বিপদ আজি নিচেই ওচৰতে অযোধ্যাৰ বিপদ আজি নিচেই ওচৰতে নাজানো নাজানো দাদা কি বিপদ হ'ব অযোধ্যা ৰাজ্যত আৰু আৰু কিবা হয়তো সাৱধান হ'ব লাগে ঠাকুৰ লক্ষ্মণ লক্ষ্মণ দাদা লক্ষ্মণ দাদা বীর বীর তুমি অ দাদা তোমার ক্ষেত্ৰত এনো চঞ্চলতাই শোভা নাপায় লক্ষ্মণ দাদা সঁচা কথা ভাইহঁত, আমাৰ হিৰ যেতিয়ালৈকে পিতৃ পিতামহৰ আশীৰ্বাদ থাকিব দাদা তেতিয়ালৈকে চিন্তাৰ কোনো নেদেখো কাৰণ। দাদা বোলা বোলা ভাইহঁত, খন্তেক বিশ্ৰামৰ হেতু ব'লা দাদা দাদা সব হরি অ হেৰা অ শুনিছানে অ বোলো হেৰা অ শুনিছানে অ এইজনীয়ে কলৈ গ'ল অ তাইক কলো অ বোলো নদীলৈ গৈ কাপোৰখিনি ধুব লাগিব কাপোৰ ধোৱাটো বাদেই অ তাই এই ঘৰখনত ৰ'বলৈকো সময় নাই ক'ত সময় ওলাব অ নদীলৈ গৈ অ ডেকা পিলিঙাৰ লগত গা ঘেলাই থাকিবলৈ সময় ওলাই এইজনীৰ পৰা আৰু শান্তি নাইকিয়া হৈছে আহক আজি তাই ও হরি ও হেৰি ইমানকৈ টেটু ফালিবলৈ কি হলো মোক দে দেখি এয়া চলিল নেকি অ মোৰ গোসানী আহিলা আহিলো এই তোক মই কি কৰিব কৈছিলো আৰু তই ক'ত ঘূৰি ফুৰিছ এনেদৰে নহ'ব আৰু বুজিছ একে খেদাই মাৰ ঘৰ পাবিগৈ এ কিনো সদায় সদায় বাপেৰ ঘৰ মাৰ ঘৰ কৰি থাকে আগতে মোৰ কথাটো শুনকচোন অ কি কলি অ তোৰ মই কথা শুনিব লাগে অ, কি কৰে? মই আজি এই, এই, এই। আইও আইও মৰিলো আইও যা 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 এতিয়াই মাৰ ঘৰলৈ যা বাপেৰে তোক আৰু মতা গোটাই দিব পাৰিব যা বুলিছো ন যা
যাম আজিয়ে গুচি যাম তাৰ আগে ক'ব লাগিব মোৰ দুখ কি তোৰ কি এই বুঢ়ী বয়সত একুৰি ল'ৰা ছোৱালী মাক হৈ ডেকাৰ লগত পিলিঙা কৰি ফুৰিবি তাৰ পাছত কবি মোৰ দুখ কি ৰ'বচোন ৰ'ব মতাটিৰ মাজতনো কাৰনো কাজিয়া নালাগে সেই বুলি এই ওচৰ চুবুৰীয়াক শুনাব নালাগে নহয় মোৰ যদি কিবা দুখ হৈছে ক্ষমা কৰি দিয়ক তোক ক্ষমা কৰি দিব লাগে এনেদৰে আৰু নহ'ব বুজিছ তোক ক্ষমা কৰিবলৈ কি মোৰ ৰজা ৰামচন্দ্ৰ পাইছ যা এতিয়াই মাৰ ঘৰ যা গুচি যাম ইমান অপমান শুনা পাছত এইখন ঘৰত মই এখন টেকো নাথাকো গিৰ এৰিব পাৰিম খাটাং কিন্তু অত সোপা ল'ৰা ছোৱালী কি গতি হ'ব তাকে ভাবি বেয়া লাগিছে জানো পখিলি বেৰৰ ফাকেদি কি তুমি চাই আছ ল'ৰা ছোৱালী সোপাক চাবি মই আহিলো মোক কিন্তু ঘূৰাই আনিবলৈ নাযাব কৈ দিছো মোক কিন্তু ঘূৰাই আনিবলৈ নাযাব কি কলি তোক মই ঘূৰাই আনিব যাম তই মোক কি ৰজা ৰামচন্দ্ৰ পাইছ এবাৰ হৰণ কৰা তিৰোতাক ঘূৰাই আনিবলৈ বৰ বেয়া কথা হ'ল নহয় তই দেখোন সঁচাকৈ গুচি গ'ল যি হয় হ'ব পাছত দেখা যাব তই নদীলৈ গৈ কাপোৰকেইটা ময়ে ধুই আনোগৈ এয়া মই কি শুনিছো সামান্য ৰজকে আজি অপযোগ কৰিছে দুগুণে সীতাৰ চৰিত্ৰতে কি কৰো মই জানকী ও হরি আরে প্রবে খিদা ভাত মাঝে জন বিধি আরে ভঙ্গে
বাইদেউ বাইদেউ উৰ্মিলা, আজি বহুদিন ধৰি আপোনাক এটা কথা সুধিম বুলি সুধিব পৰা নাই যদি অনুমতি দিয়ে। সোধা সোধা উৰ্মিলা, কিনো কথা অতদিনে মনত পুহি ৰাখিছা? বাইদেউ আপোনাক যে সেই লংকা ৰাৱণে হৰণ কৰি নিছিল, সেই ৰাৱণ বাৰু দেখিবলৈ কেনেকুৱা আছিল? উৰ্মিলা, বাইদেউ উৰ্মিলা, তুমি এনে এটা প্ৰশ্ন সুধিবা বুলি মই সপোনতো ভবা নাছিলো। বাইদেউ সেই দুৰাচাৰী হৰণ কৰি নি মোক কিমান শাস্তি দিলে তাক মই কল্পনাও কৰিব নোৱাৰো। উৰ্মিলা, ৰাৱণে মোক হৰণ কৰি নি সেনে এখন অৰণ্যৰ মাজত ৰাখিছিল, বাইদেউ য'ত কিম্ভূত কিমাকাৰ ৰাক্ষসীবিলাকে মোক অহৰ্নিশে পহৰা দি আছিল। বাইদেউ উৰ্মিলা, মই তাৰ মুখলৈ চোৱাই নাছিলো। উৰ্মিলা, বাইদেউ আপুনি মোক বেয়া নাপাব, কিয় জানো আজি সেই দুষ্ট ৰাৱণক চাবলৈ মোৰ বৰকৈ মন গৈছে। বাইদেউ আপোনাৰ যেনেকৈ মনত আছে তেনেকৈ এই মাটিতে অংকন কৰকচোন। নহয় বাইদেউ নহয় উৰ্মিলা, মই তাৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো। বাইদেউ মোৰ অনুৰোধ ৰক্ষা কৰক আপুনি। বাইদেউ মোৰ অনুৰোধ ৰক্ষা কৰক আপুনি। বাইদেউ মোৰ অনুৰোধ ৰক্ষা কৰক আপুনি। উৰ্মিলা, মই তাৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো। উৰ্মিলা, মই নোৱাৰো। বাইদেউ আপুনি মোৰ অনুৰোধ ৰক্ষা কৰক, ভগ্নীৰ অনুৰোধ আপুনি ৰক্ষা কৰক। বাইদেউ উৰ্মিলা, বাইদেউ হ'ব বাৰু উৰ্মিলা, বাইদেউ তুমি ইমানকৈ অনুৰোধ কৰিছাই যেতিয়া, বাইদেউ মোৰ যেনেকৈ মনত আছে এই মাটিতেই মই তাৰ প্ৰতিচ্ছবি অংকন কৰিম। আরে রাবণর প্রতিছবি অঙ্কন করিরা, আরে দেখা সর্বজর ঈশ্বর লীলা, আরে দেখা সর্বজর ঈশ্বর লীলা, আরে রাখ দেখি উর্মিলা ভীতিগ্রস্ত হইলা, আরে রাম হরি বুড়া হর্ব জর, আরে রাম হরি সর্বজর বুড়া। কি বাইদেউ এই দুষ্ট ৰাৱণে আপোনাক হৰণ কৰি নিছিল, ইমান বিভৎসতাৰ তাৰ ৰূপ। নাই বাইদেউ, মই তাৰ প্ৰতিচ্ছবি আৰু চাব নোৱাৰো। মই আহিলো বাইদেউ, মই আহিলো। উৰ্মিলা, হঠাৎ যে উৰ্মিলা গুচি গ'ল। উৰ্মিলা, নাই কি মই মোৰ মগজুৰ ভাৰসাম্যতা মই হেৰুৱাই পেলাই। জানকী, জানকী, জানকী,
যা হা, 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 হি- হি- কি- হিতহেন হা, হিতহেন প্রতিব্রতা নারী আছি নিত্য চাই রাবণর প্রতিচ্ছবির উপরত ও ও তেন্তে 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 মই রাজ্য থলা লোক নিন্দার কথা মিশা নহয় কি করো মই জানো কি হা ইকি মই মই বহুবোৰ হ'লো নেকি হৈ আছো মই ৰাৱণৰ প্ৰতিচ্ছবিৰ ওপৰত কোনোবাই দেখা হ'লে নাই রাবণ তোর মুখ রচক দাদা 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 ভাই দাদা 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 ভাই দাদা ভাই চিৰ দীপ্তিমান তোমাৰ মুখমণ্ডলত কিয় দেখুৱাছি চঞ্চলতাৰ ছায়া দাদা কোৱা দাদা হৈছে নেকি কিবা অমংগল আমাৰ ৰাজ্যত দাদা আদেশ কৰা দাদা নিমিষতে ধ্বংস কৰো সেই অমংগল কোৱা দাদা ব্যক্ত কৰা শুনা ভাই দাদা জানিব পাৰিছো মই তোর মুখ নামের এক দুর্জন জনক নন্দিনী সীতা কলঙ্কিনী দুঃচরিত্রা বলি রাজ্য তপযোগ করিছে প্রসার বিশ্বাস করিছেই তোর মুখর কথা অযোধ্যার সাধারণ প্রজায় সীতার অপযোগ দুগুণে করিছে প্রসার দাদা অগ্নির পরীক্ষার কথা কি নাজানে কি হতে হায় তথাপিতো সীতা দেৱী কলঙ্কিনী বুলি কৰিছে প্ৰচাৰ কোন সেই দুৰ্মুখ দুৰ্জন আজ্ঞা দিয়া দাদা এই মুহূৰ্ততে গৈ হিৰচ্ছেদ কৰো সেই দুৰ্মুখ দুৰ্জনৰ বলা ভাই যাও আমি জমর মূর্তিরে সন্নাকিত করু এই দুর্মুখরে বলা ভাই রবা 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 ভাই হত রবা জানো মই ভালদৰে হিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে দুৰ্মুখকে কিন্তু পাৰিবানে হিৰচ্ছেদ কৰিব অযোধ্যাৰে হত প্ৰজাকৰক শুনা ভাই কালি মই সত্যম বেখেৰে ফুৰুতে ৰাজ্য নিজ কাণেৰে শুনিলো ৰজক ভাইহঁতে ৰজকে অপযোগ কৰিছে আজি সীতাৰ চৰিত্ৰ দাদা তেনে শ্ৰেণীৰ মানুহৰ কথাত তুমি পতিয়ন নাযাবা দাদা আমার অপযোগ করাই কাম সিহঁতৰ অগ্নিদগ্ধ শুদ্ধ সুবর্ণকো যদি নুবুলে সুবর্ণ তেন্তে কি করে চাই এই অযোধ্যাবাসীক দাদা সামান্য ৰজকৰ কথা তুমি নকৰিবা বিশ্বাস
সমগ্ৰ জগতেও যদি কয় কলংকিনী জনকী দুহিতা দাদা তথাপিতো দাদা জানকী মাতৃ সতী চিৰ পূজ্য জগতৰ সেইবাবে দাদা সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস ও দাদা সামান্য রজকের কথা আমি নকৰো বিশ্বাস ভয়তে দাদা শুনিবানে তোমালোকে কোৱা দাদা কৰিবানে এই ৰামক বিশ্বাস নিশ্চয় দাদা আজি মই চক্ষেৰে দেখিলো কি দেখিলা দাদা জনকী দুহিতা হিতাই জগত দুহিতা হিতা প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ দাদা নিদ্ৰা যায় তাৰে ওপৰত কি কলা দাদা জনকী নন্দিনী সীতাই প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষসী ৰাৱণৰ নিদ্ৰা যাই আজি তাৰেই কোলাতে নাই নাই দাদা এই কথা মোৰ নহয় বিশ্বাস অসম্ভৱ দাদা অসম্ভৱ দাদা অসম্ভৱ দাদা অসম্ভৱ অসম্ভৱ হ'ব পাৰে আনৰ ৰাজ্য দাদা কিন্তু ৰামৰ ৰাজ্য ৰামৰ ভাগ্যত ত্ৰলোকৰ যত মানে আছে অসম্ভৱ সকলোৱেইতো হৈছে সম্ভৱ বহি মাতৃকৈকে কুপদৃষ্টি পঞ্চৱতী বনৰ স্বৰ্ণমিগ পানীত উপগাহিল এই সকলো অসম্ভৱেই সম্ভৱ হৈছে ৰঘুবংশী ৰামৰ ভাগ্য কিমান সহিম আৰু হৃদয়ৰ জুই দাদা ৰাজকুলত জন্ম লৈ খাটিলো বনবাস মই 14টি বছৰ অন্যায় ভাৱেৰে বধিলো পালি সেই তাপে আজিও মোৰ দহি থাকে হৃদয় সাগৰত হেতু বান্ধি যি হিতাৰ কাৰণে মই কৰিছিলো ব্ৰহ্মবোধি সুধা ভাই হতে সুধা নাই প্ৰয়োজন আৰু মোৰ স্বৰ্ণ সিংহাসন নাই প্ৰয়োজন আৰু মোৰ দেৱী জানকী যাৰ অপচক সমগ্ৰ বিশ্বই কৰে আলোচনা লংকাপতি ৰাৱণৰ হাতে বন্দিনী সীতা কলংকিনী চৰিত্ৰ দাদা লংকাপতি ৰাৱণৰ হাতে বন্দিনী মাতা তথাপিতো দাদা জানকী মাতৃ সতী সতীত্বৰ জীবন্ত প্ৰতিমা দাদা জানকী মাতৃ সতীত্বৰ জীবন্ত প্ৰতিমা সুধা ভাই ৰজা মই প্ৰজা সেৱা জানো ভালকৈ ৰজাই প্ৰজা মণ্ডলীৰ সন্তুষ্টি কৰিব সাধন সেয়ে কি ৰাজধৰ্ম হ'ব জগতত প্ৰজাৰ তুষ্টিৰ অৰ্থে কৰিব পাৰো মই
সকলো অকাৰ্য অপযশ ৰঘুবংশৰে কলংক খণ্ডন কৰিবৰ হেতু বিসৰ্জন দিব পাৰোঁ মই স্বৰ্ণ সিংহাখন বিসৰ্জন দিব পাৰোঁ মই বিসৰ্জন দিব পাৰোঁ মই তোমালোকে তিনি অনুযায়ী বিসৰ্জন দিব পাৰোঁ মই দেৱী জানকী দাদা দাদা তুমি তুমি বিসর্জন দিয়া লাগিলে আমার আমার তিনিও অনুযোগে তথাপিতো তথাপিতো দাদা জানকী মাতৃক তুমি নিদিবা বিসর্জনী দাদা জানকী মাতৃক তুমি নিদিবা বিসর্জন হাই ভৰত হাই ভৰত দাদা যোৱা ভাই হেৰি থৈ অহা জানকী কি তুমি অৰণ্যৰ মাজত কোৱা কোৱা ভাই পাৰিবানে তুমি কোৱা ভাই দাদা কিয় কিয় দাদা কিয় কৰা এনে নিষ্ঠুৰ আদে বৰ্ষাকাত নিদিব দাদাই বৰতৰিৰে ক্ষমা কৰিবা দাদা ক্ষমা কৰিবা নোৱাৰো নোৱাৰো পালিব এনে নিষ্ঠুৰ আদে হাই শত্ৰুঘ্ন ভাই শত্ৰুঘ্ন দাদা কোৱা ভাই পাৰিবানে তুমি দাদা দাদা চৰণত ধৰি মই কৰিছো কাকতি দাদা নিদিবা দাদা নিদিবা এনে মোক নিচৰাতে দাদা ইয়াৰ পৰিৱৰ্তে যিমানে নিষ্ঠুৰ নহওক আদেশ পালন কৰিব এই দাস শত্ৰুঘ্নই ৰঘুকুল আজি যাওক ৰক্ষা কৰে লক্ষ্মণ বনৰ মাজতে দেৱী জানকীয়ে কিবা দৰে থাকিব অকলে অকলে দাদা বনৰ মাজত দেৱী জানকীয়ে কিবা দৰে থাকিব অকলে অকলে লক্ষ্মণ লক্ষ্মণ তই দাদাক বুজা দাদাই তোৰ কথা শুনিব যা ভাই লক্ষ্মণ যা ৰবা ভাই শুনা একে সময়তে একেখন আকাশতে নেদেখে কেৱে ৰবি আৰু চন্দ্ৰ দাদা গতিকে কোৱা কাক লাগে তোমালোকক ৰাম নে দেৱী জানকী গতিকে কোৱা কাক লাগে তোমালোকক ৰামক নে দেৱী জানকী লক্ষ্মণ স্নেহৰ ভাতৃ মোৰ লক্ষ্মণ বনবাসী ৰাঘৱৰ সাৰথী লক্ষ্মণ ক ভাই পালিবিনে তই ৰামৰ আদেশ ক ভাই পালিবিনে তই ৰামৰ আদেশ ক ভাই পালিবিনে লক্ষ্মণ এই ৰামৰ বিচাৰিবা দাদা
তেন্তে লক্ষ্মণ, শুনা শুনা লক্ষ্মণ, সকলোৰে অজ্ঞাতে কালিলৈ প্ৰাতঃতে বাল্মীকিৰ পুণ্য তপোবনে দৰ্শন কৰোৱাৰ চলেৰে দাদা এৰি থৈ আহিবা জানকীক তুমি অৰণ্যৰ মাজত ভাই এৰি থৈ আহিবা জানকীক তুমি অৰণ্যৰ মাজত এয়াই ৰামৰ আদেশ। লক্ষ্মণ, নাকান্দিবি, নাকান্দিবি ভাই লক্ষ্মণ। জ্যেষ্ঠ হৈ নোৱাৰো যে স্থিৰে গৈ চাই থাকিব পাতিৰ চকুলো। শলাগিছো ভাই, শলাগিছো তোৰ ভক্তি ভক্তি। তোৰ দৰে ভাতৃ ভক্তি এই জগতত বিৰল ভাই। তোৰ দৰে ভাতৃ ভক্তি জগতত বিৰল ভাই, অতিকে বিৰল। নাকান্দিবা দাদা, নাকান্দিবা। কান্দি আৰু একো লাভ নাই। কিন্তু নবুজিলো দাদা ভাই, 14টা বছৰে অনাশাৰে অনিদ্ৰাৰে থাকি বনত ত্যাগ কৰি স্নেহ দুৰ্মিলাক ৰাজ কাৰেগত যে মাতৃ তুমি হেমিছিলা চৰণ ভাই। আজি কোন হাতে এৰি থৈ আহিবা তুমি বনৰ মাজত? নাকান্দিবা দাদা, নাকান্দিবা। জ্যেষ্ঠৰ আদেশ পালন কৰিবই লাগিব। জ্যেষ্ঠৰ আদেশ পালন কৰিবই লাগিব দাদা। জ্যেষ্ঠৰ আদেশ পালন কৰিবই লাগিব। লক্ষ্মণৰ হীৰা আই বসুমতী, তুমি এতিয়াও নিখণ্ডিত হোৱা নাই কিয়? তই এতিয়াও
জ্বলি উঠা নাই কিয়? ৰাক্ষসী ৰাৱণে যিদিনা সৰিছিল সীতা দেৱীক, সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে। কিন্তু 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 আজি আজি কিয়? ৰাজ্যধন পৰিহৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাক ৰাজ কাৰেঙত তোমাৰ বাবেই দাদা, তোমাৰ বাবেই মেৰিয়াই লৈছিলো পাগলী বখন। কিন্তু কিয় দিলা দাদা, কিয় দিলা এনে নিষ্ঠুৰ আদেশ? এয়ে নেকি প্ৰতিদান এই লক্ষ্মণক তোমাৰ? কোৱা দাদা, এয়ে নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ? বনৰ মাজত দেৱী জানকীয়ে যেতিয়া সুধিব মোক, স্নেহৰ লক্ষ্মণ হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ এই বনৰ মাজত মই কলৈ যাম লক্ষ্মণ? মই কি কৰিম লক্ষ্মণ? এতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে? কোৱা দাদা, কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে? কোৱা দাদা, কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে? নাই, জ্যেষ্ঠ দাদা মোৰ পিতৃতুল্য। তেওঁৰ আদেশ মই পালিবই লাগিব। যাওঁ মই ত্যাগ কৰি হৃদয়ৰ সকলো মমতা, ত্যাগ কৰি মনুষ্যত্ব জ্ঞান এৰিয়াও দেৱী জানকীক অৰণ্যৰ মাজত এৰিয়াও দেৱী জানকীক অৰণ্যৰ মাজত। প্ৰকৃতি সেই মনোমোহা নান্দনিক দৃশ্যৰাজি চাই মন আজি মোৰ অতিকে ব্যাকুল। কোকিলৰ সুমধুৰ কণ্ঠস্বৰে মন প্ৰাণ মোৰ হৰি দিব খুজিছে। বনৰীয়া ফুলবিলাকে হালি চালি মনৰ ভাৱ কৰিছে প্ৰকাশ। হে ভগৱান, তোমাৰ যে কি অপূৰ্ব সৃষ্টি প্ৰভু, তোমাৰ যে কি অপূৰ্ব
সৃষ্টি প্ৰভু। জননী স্বৰূপা দেৱী জানকীক কৰা নাই কাহানিও মিছা কথা মই কোৱা নাই, কৰা নাই কাহানিও মিছা অভিনয়, কিন্তু আজি হে ভগৱান কিদৰে প্ৰকাশ কৰোঁ মাতৃৰ আগত এনে দিধাৰণি দৃশ্য। দেৱী জানকী দেৱী কোন কোন? লক্ষ্মণ। ঠাকুৰী লক্ষ্মণৰ সেৱা কৰিব গ্ৰহণ দেৱী। উঠা লক্ষ্মণ, চোৱাচোন লক্ষ্মণ, কেনেনো সুন্দৰী ৰাজ উপবন। লক্ষ্মণ, নালাগেনে মনত আনন্দ সিয়াত কৰি বিচৰণ। সঁচাকৈ সুন্দৰী ৰাজ উপবন, কিন্তু দেৱী ইয়াতকৈ সুন্দৰহে বাল্মীকিৰ পুণ্য তপোবন। লক্ষ্মণ, দেৱী তুমি যে হঠাৎ বাল্মীকিৰ তপোবনৰ কথা ক'লা, নুবুজিলো লক্ষ্মণ। দেৱী দাদাই আদেশিছে তোমাক বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰাবৰ হেতু। লক্ষ্মণ, কি ক'লা লক্ষ্মণ? দাদাই তোমাক আদেশ দিছে বাল্মীকিৰ পুণ্য তপোবন দৰ্শনৰ হেতু। হয় দেৱী। জানা লক্ষ্মণ, আজি মোৰ হঠাৎ সুচক্ষু সুবাহু কঁপিছিল সঘনে। ভাবিছিলো এয়া কিবা অমংগলৰ আগজাননী, কিন্তু লক্ষ্মণ মই ভবাই নাছিলো। মই এতিয়াহে আশ্বস্ত হ'লো লক্ষ্মণ, মই ভবাই নাছিলো হঠাৎ যে এনে সৌভাগ্য মোৰ জীৱনলৈ আহিব এদিন। তেন্তে ব'লা দেৱী, বিলম্ব নকৰি যাত্ৰা কৰোঁ আমি বাল্মীকিৰ পুণ্য তপোবনৰ দিশে। আহা দেৱী। ব'লা লক্ষ্মণ। দিয়া যায় জনকণ বাল্মীকি তপো বন চলি যায় মহাৰঙ্গে ৰাম ৰয়া দেখ পাই ঠাকুৰৰ মৰে এয়াৰ দেশো দিয়া যায় জনকৰ লক্ষ্মণ দেৱী কি হ'ল লক্ষ্মণ? হঠাৎ যে তুমি ৰৈ গ'লা।
একো হোৱা নাই দেৱী, একো হোৱা নাই। বুজিছো বুজিছো লক্ষ্মণ, থকা হলে উৰ্মিলা আমাৰ লগত তোমাৰ যে ইমান আনন্দ লাগিলহেঁতেন, নহয় জানো লক্ষ্মণ? নহয় দেৱী, মোৰ একো হোৱা নাই। ব'লা ব'লা দেৱী, আগবাঢ়ি যাওঁ। কোটিলতা উড়যাত্রা না জানে জানো কি বাইরা গোয়াত পুবন বাল্মীকি রয়া শ্রমে রাম হরি রাম হরি বুড়া গর্ব জরে এ রাম হরি রাম হরি বুড়া গর্ব জরে। লক্ষ্মণ, দেৱী ঠাকুৰ লক্ষ্মণ, দেৱী, সুদূৰত যে দেখিছো হোৱা শ্যামক্ষেত্ৰ, দেৱী তৰুলতাৰ মাজেৰে থিৰেৰে আহিছে নামি লাস্য ভংগীমাৰে এধাৰী স্ফটিকৰ নিৰ্মল ধাৰা। দেৱী সেয়াই নেকি তমুখা ততিনী? আৰু তাৰে তীৰত নেকি হোৱা বাল্মীকিৰ পুণ্যত পুবন? হয় দেৱী, সেয়াই মহৰ্ষি বাল্মীকিৰ পুণ্যত পুবন। বিৰাজ কৰিছে য'ত চিৰ